আসাম জিঅ'গ্ৰাফী ইম্পৰ্টেণ্ট MCQs। আজি এই ভিডিঅ'ত মই তোমালোকৰ লগত 20টা আসাম জিঅ'গ্ৰাফীৰ পৰা MCQ কুৱেশ্যন ডিছকাছ কৰিম, যিবোৰ প্ৰিভিয়াছলি কোনো না কোনো এক্সামত অলৰেডি আহিছে। চ' ব'লা আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকে চাই আছা, ৱেৰ উইল ইউ ফাউণ্ড গল্ডেন লাংগুৰ, অৰ্থাৎ সোণালী বান্দৰ তোমাৰ এই চাৰিটা অপশ্যনৰ পৰা কোনখন জেগাত পোৱা যায়। চ' তোমালোকে নিশ্চয় জানা সোণালী বান্দৰ কোনখিনিত পোৱা যায়, চক্ৰশিলা। আৰু এই চক্ৰশিলা অভয়াৰণ্যটো কোনখিনিত আছে, তোমাৰ ক্লাছ 6ৰ বুকত ক্লিয়াৰলি মেনশ্যন আছে যে চক্ৰশিলা কোনখিনিত আছে, ধুবুৰীত আছে। যদি ধুবুৰী অপশ্যনত নাথাকে, মেবি ছেপাৰেটকৈ কুৱেশ্যন সুধিব পাৰে যে চক্ৰশিলা অভয়াৰণ্যখন কোনখিনিত আছে। চ' যদি ধুবুৰী অপশ্যনত নাথাকে তেন্তে তোমালোকে কোকৰাঝাৰৰ টিক কৰিব পৰা, ঠিক আছে। ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ইজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড, অৰ্থাৎ গুৱাহাটীত থকা শৰাইঘাট ব্ৰিজটো প্ৰথমবাৰৰ বাবে কেতিয়া তোমাৰ নিৰ্মাণ কৰা হৈছিলে। চ' এইটো নিৰ্মাণ কৰা হৈছিলে 1962ত। হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট ডাজ নট শ্বেয়াৰ এনি বাউণ্ডেৰী উইথ ম্যানমাৰ। চ' বাৰ্মাৰ লগত কোনখন মানে স্থলৰ চাৰিটা অপশ্যনৰ পৰা কোনটো ষ্টেটে বাৰ্মাৰ লগত অৰ্থাৎ ম্যানমাৰৰ লগত কোনো বাউণ্ডেৰী শ্বেয়াৰ নকৰে। চ' এইটো হ'ব, ইয়াৰ উত্তৰ হ'ব আমাৰ অসম, দেট ইজ অপশ্যন চি। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোয়িং ইজ মেটামৰ্ফিক ৰক। তো ৰূপান্তৰিত শিলা ইয়াৰ পৰা কোনটো হয়, ইয়াৰ উত্তৰ হ'ব স্লেট। এই স্লেটটো কি হয়, শ্বেলৰ পৰা বনোৱা হয়, অৰ্থাৎ শ্বেলৰ ৰূপান্তৰিত ফৰ্ম কি হয়, তোমাৰ স্লেট হয়। চ' মেটামৰ্ফিক ৰক কোনটো হ'ব, ইয়াত অপশ্যন এ। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ নেশ্যনেল পাৰ্ক অফ আছাম। এইটো আছাম টেট 2021ত কুৱেশ্যনটো আহিছিলে। চ' তলৰ পৰা কোনটো তোমাৰ নেশ্যনেল পাৰ্ক হয়, সোণাই ৰূপাই অভয়াৰণ্য হয়, পবিতৰা অভয়াৰণ্য হয়, তোমাৰ গিবনো অভয়াৰণ্য হয়, ৰায়মনা কি হয় তোমাৰ নেশ্যনেল পাৰ্ক হয়। আৰু এই ৰায়মনা নেশ্যনেল পাৰ্ক তোমাৰ কোনখিনি ডিষ্ট্ৰিক্টত আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে। লগতে তোমালোকক কেতিয়াবা সুধি দিব পাৰে যে আমাৰ অসমৰ একেবাৰে পশ্চিম পিনত থকা, ঠিক আছে, পশ্চিম ফালে থকা ৰাষ্ট্ৰীয় উদ্যানখন কোনটো। তো তোমালোকে নিশ্চয় জানা, দেট ইজ ৰায়মনা। আৰু ৰায়মনা কি হয়, ৱেষ্টাৰ্ণ পাৰ্টত, আমাৰ অসমৰ ৱেষ্টাৰ্ণ পাৰ্টত থাকে, একেবাৰে ৱেষ্টাৰ্ণ মোষ্ট পইণ্টত থকা নেশ্যনেল পাৰ্ক হয়। আৰু এইটো 6th নম্বৰ নেশ্যনেল পাৰ্ক হয়। এট প্ৰেজেণ্ট অসমত আমাৰ কেইটা নেশ্যনেল পাৰ্ক আছে, 7খন নেশ্যনেল পাৰ্ক আছে। এই 7টা নেশ্যনেল পাৰ্কৰ ভিতৰত কাজিৰঙা নেশ্যনেল পাৰ্ক কি হয়, আটাইতকৈ ডাঙৰ হয় ইন টাৰ্মছ অফ এৰিয়া। আৰু এই কাজিৰঙা নেশ্যনেল পাৰ্কটো কোনখিনিত আছে, মষ্টলি তোমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত আৰু নগাঁৱতো আছে। ইয়াতেও তোমাৰ কি পোৱা যায়, সোণালী বান্দৰ পোৱা যায়, ঠিক আছে। লগত তোমালোকে দিহিং পাটকাই নেশ্যনেল পাৰ্কখন কোনখিনিত আছে জানানে। এই দিহিং পাটকাই নেশ্যনেল পাৰ্কটো আছে তোমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত। চ' এট প্ৰেজেণ্টত অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু 17টা তোমাৰ কি আছে, ৱাইল্ড লাইফ চেংচুৰীজ আছে। আৰু দুটা তোমাৰ মানে পচিবিলিটি আছে অভয়াৰণ্য ডিক্লেয়াৰ কৰাৰ কাৰণে, দুটা আছে লিষ্টত। মই ৰিচেণ্টলি এটা ভিডিঅ' আপলোড কৰিছোঁ, যোনখিনিত মই নেশ্যনেল পাৰ্ক আৰু অভয়াৰণ্য আমাৰ অসমত কেইটা আছে, কোন ঠাইত আছে আৰু মানে তাতে কি কি পোৱা যায়, এটা লিষ্টৰ ভিডিঅ' মই এটা আপলোড কৰিছোঁ। মেবি পষ্টতো মই শ্বেয়াৰ কৰিছোঁ, তোমালোকে সেইটো চাব পাৰা। তোমালোকৰ সেই নেশ্যনেল পাৰ্কৰ পৰা যদি কিবা কুৱেশ্যন আহে তেন্তে তোমালোকে আৰামছে এইটো ছল্ভ কৰিব পাৰিবা। সেই লিষ্টখন তোমালোকে চাই ল'বা। মই এইটো তোমালোকৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকত শ্বেয়াৰ কৰি দিম, এইটো ভিডিঅ'ৰ লিংক তোমালোকে চাই ল'ব পাৰা তাৰ পৰা। কুৱেশ্যন নম্বৰ 6, ব্ৰহ্মপুত্ৰ নদীৰ তোমাৰ উত্তৰ পাৰৰ ট্ৰিবিউটাৰী কোনখন হয় এই চাৰিটা অপশ্যনৰ পৰা। চ' ইয়াৰ উত্তৰ হ'ব কি, ধানখুৰি। আৰু তোমালোকে মনত ৰাখিবা, আমাৰ ব্ৰহ্মপুত্ৰৰ অৰিজিনেট হৈছে ক'ৰ পৰা, তোমালোকে নিশ্চয় জানা, চীনৰ তোমাৰ চ্যামায়াংডুং নামৰ গ্লেছিয়াৰৰ পৰা। চীন হৈ কেনে এইটো সোমাইছে কোনখিনিত, অৰুণাচল প্ৰদেশত সোমাইছে, তিব্বতৰ পৰা অৰুণাচল প্ৰদেশত সোমাইছে না। তো তোমাক তিব্বতত ইয়াক কোৱা হয় কি, ইয়াৰলুং ত্ৰিচাংপ, ঠিক আছে, বা ইয়াৰলুং চাংপ ক'ব পাৰা। আৰু অৰুণাচলত কি কোৱা হয়, ইয়াক চিয়াং বুলি কোৱা হয়। অৰুণাচলত প্ৰৱেশ কৰাৰ আগত তোমাৰ নামচা বাৰ্বা পৰ্বতৰ আহি কেনে তোমাৰ কি হয়, তাতে ব্ৰহ্মপুত্ৰ নদীখন কি কৰে, গোটেইখিনি মানে পূৰা টোটেলি ইউটাৰ্ণ এটা লয়, টোটেলি এটা ইউটাৰ্ণ শ্বেপ লয়, ঠিক আছে, কোনখিনিত, নামচা বাৰ্বাত লয়। আৰু ইউটাৰ্ণ শ্বেপ লৈ কিনে অৰুণাচল প্ৰদেশত সোমায়। আৰু অৰুণাচল প্ৰদেশত ইয়াৰ নাম কি হয়, তোমাৰ চিয়াং হয়। তাৰপিছত আমাৰ অসমত সোমায়, অসমক ব্ৰহ্মপুত্ৰক ব্ৰহ্মপুত্ৰী বুলি কোৱা হয়, লগতে লুইত বুলিও কোৱা হয়। আৰু যেতিয়া এইটো
তোমাৰ বাংলাদেশত সোমাই যায় এইটোক তেতিয়া কি কোৱা হয় যমুনা নামেৰে জনা যায় ঠিক আছে অৰ্থাৎ ইণ্ডিভিজুৱেলি যেতিয়া বাংলাদেশত সোমায় তেতিয়া ব্ৰহ্মপুত্ৰক কোৱা হয় যমুনা বাট যেতিয়া এইটো গংগাৰ পানীৰ লগত ঠিক আছে ব্ৰহ্মপুত্ৰৰ পানীটো মিক্স হৈ যায় কম্বাইণ্ড যোনটো আছে এই কম্বাইণ্ড নামটো হৈ যায় তেতিয়া মেঘনা ইণ্ডিভিজুৱেলি যদি কোৱা হয় তেন্তে হ'ব কি যমুনা আৰু কম্বাইণ্ড হ'লে কি হ'ব তোমাৰ মেঘনা চ' নৰ্থ বেংক ট্ৰিবিউটৰী হ'ব ধানখেৰী লগতে তোমালোকৰ মনত ৰাখিব লাগিব ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন হ'ল ডেট ইজ ট্ৰিবিউটৰী কোনটো হ'ব সোৱণশিৰি ঠিক আছে এইটো আৰু তোমাৰ সোৱণশিৰি কি হয় নৰ্থ বেংক ট্ৰিবিউটৰীৰ পাৰ্ট হয় এটা আৰু যদি চাউথ বেংক ট্ৰিবিউটৰীৰ পাৰ্ট কোৱা হয় বা চাউথ বেংক ট্ৰিবিউটৰীৰ ভিতৰত আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰীৰ কথা যদি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীত তেন্তে কি হ'ব কপিলি কুৱেশ্যন নম্বৰ 7 তোমাৰ আসাম ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম 2014 হৈছিলে যিটো সেইটো এক্সামত এইটো কুৱেশ্যন আহিছিলে ঠিক আছে ইন আসাম প্ৰজেক্ট টাইগাৰ ইজ অপাৰেশ্যনেল ইন অৰ্থাৎ প্ৰজেক্ট টাইগাৰ 1973 আণ্ডাৰত লঞ্চ কৰা বা এষ্টাব্লিছ কৰা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয় চ' ইয়াৰ উত্তৰ হ'ব কি মানস আৰু মানস কিহৰ কাৰণে ফেমাছ হয় তোমালোকে জানা দেট ইজ ক্লাউডেড লিঅ'পাৰ্ড বা ডেৰাকটা বাঘৰ কাৰণে কি হয় ফেমাছ হয় এণ্ড অলছ' ইট ইজ ফেমাছ ফৰ নলগাহৰি ঠিক আছে নলগাহৰিৰ কাৰণে ফেমাছ হয় কুৱেশ্যন নম্বৰ 8 হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য চৰ' অফ আছাম অসমৰ দুখ বুলি কোনখন নদী জনাজাত চ' তোমালোকে মনত ৰাখিবা ইয়াৰ উত্তৰ হ'ব কি মাইটি ব্ৰহ্মপুত্ৰ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ কি হয় অসমৰ দুখ বুলি ইয়াক কোৱা হয় কিহৰ কাৰণে কোৱা হয় বিকজ এনেকুৱা এটা বছৰো নাই এনেকুৱা এটা বছৰ বাদ পৰা নাই যিটো বছৰত তোমাৰ কি হয় ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কাৰণে তোমাৰ ফ্লাড নহয় মানে প্ৰতিটা বছৰ কি হয় তোমাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ কাৰণে কি হয় ফ্লাড হয় আৰু এইটোৰ কাৰণে ইয়াক কি কোৱা হয় অসমৰ দুখ বুলি কোৱা হয় দ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন আছাম ইজ অৰ্থাৎ তোমাৰ ট্ৰপিকেল ৰেইন ফৰেষ্ট কোনখিনিত আছে চ' ট্ৰপিকেল ৰেইন ফৰেষ্ট তোমাৰ কোনখিনিত আছে আমাৰ অসমৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কত আছে ঠিক আছে এণ্ড দিছ ইজ দ্য 7th নেশ্যনেল পাৰ্ক অফ আছাম এইটো কিহৰ কাৰণে ফেমাছ হয় ইয়াতে তোমাৰ হাতী পোৱা যায় ঠিক আছে আৰু ৰেইন ফৰেষ্টৰ কাৰণে ফেমাছ হয় মই যিটো লিষ্ট অলৰেডি দিছোঁ এটা ভিডিঅ' আপলোড কৰিছোঁ সেইটো লিষ্টত গোটেইখিনি ডিটেইলছ তোমালোকে পাই যাবা তোমালোকে এইটো ভিডিঅ' কিন্তু চাই ল'বা ঠিক আছে জাতিংগা ফেমাছ ফৰ মাছ ছুচাইড অফ মাইগ্ৰেটৰী বাৰ্ড ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম চ' অসমৰ কোনখন ডিষ্ট্ৰিক্টত তোমাৰ জাতিংগা আছে আৰু তোমালোকে জাতিংগাৰ বিষয়ে নিশ্চয় শুনিছা জাতিংগা কিহৰ কাৰণে ফেমাছ হয় ইয়াতে যিমান মানে মাইগ্ৰেটৰী বাৰ্ডছ আছে বাহিৰৰ দেশৰ পৰা যোনবোৰ বাৰ্ডছ আহে সেইবোৰ বাৰ্ডছ কি কৰে তোমাৰ ইয়াতে আহি কিনে ছুচাইড কৰে ঠিক আছে যোনখিনিত মানে জুই চাই সিহঁতে তাতে গৈ কিনে কি কৰে জঁপিয়াই দিয়ে আৰু জঁপিয়াই দি কিনে ছুচাইড কৰে চ' এইটো কোনখন ডিষ্ট্ৰিক্টত আছে এইটো তোমালোকৰ আছে ডেট ইজ ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম অসমৰ ৰাজ্যিক ট্ৰী কোনখন হয় চ' ইয়াৰ উত্তৰ হ'ব কি হলং মানস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন অৰ্থাৎ মানস ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ডিষ্ট্ৰিক্টত আছে এইটো তোমাৰ আছে চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত চ' ইয়াৰ উত্তৰ হৈ যাব অপশ্যন বি ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰী সূৰ্যা পাহাৰ ইজ লোকেটেড অসমৰ কোনখন ডিষ্ট্ৰিক্টত তোমাৰ এই সূৰ্যা পাহাৰটো আছে চ' ইয়াৰ উত্তৰ হ'ব অপশ্যন বি গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে এইটো এটা কুৱেশ্যন তোমালোকৰ বাবে আমাৰ অসমত এটাই হিল ষ্টেচন আছে ঠিক আছে আৰু এই হিল ষ্টেচনটো তোমাৰ কোনখন জেগাত আছে অৰ্থাৎ কোনটো ডিষ্ট্ৰিক্টত আছে কিংবা হিল ষ্টেচনখনৰ নাম কি হয় তোমালোকে যদি জানা কমেণ্ট বক্সত মোক মেনশ্যন কৰি কিনে জনাবা বিকজ এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় কাৰণ ৰিচেণ্টলি আমাৰ CM হেমন্ত মামা তাতে ভিজিট কৰিছিলে আসাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ অৰ্থাৎ আমাৰ অসম ৰাজ্য কাৰ লগত তোমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰিছে আৰু সেই দুটা কাণ্ট্ৰি হ'ল তোমাৰ ভূটান আৰু বাংলাদেশ কুৱেশ্যন নম্বৰ 15 ওক টাছাৰ এ ৱাইল্ড চিল্কৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ কোনখন ডিষ্ট্ৰিক্টত তোমাৰ ওক টাছাৰ ৱাইল্ড চিল্কৱৰ্ম পোৱা যায় চ' ইয়াৰ উত্তৰ হ'ব কি আমাৰ অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত আৰু এটা ডিষ্ট্ৰিক্ট আছে ডেট ইজ কাৰ্বি আলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টত তোমাৰ কি পোৱা যায় ওক টাছাৰ পোৱা যায় ইয়াৰ লগত এটা এডিশ্যনেল কুৱেশ্যন তোমালোকৰ বাবে অসমৰ মেনচেষ্টাৰ বুলি কোনখন জেগা জনাজাত
তোমালোকে এইটো কাইণ্ডলি কমেণ্ট বক্সত মোক মেনশ্যন কৰি কিনে জনাবা যে অসমৰ মেনচেষ্টাৰ বুলি কোনখন জেগাক কোৱা হয়। ইন হুইচ অফ দ্য ফলোয়িং এৰিয়াছ অফ আছাম আইৰণ অ'ৰ ডিপ'জিটছ আৰ ফাউণ্ড। অসমৰ কোনখন ঠাইত তোমাৰ লোহাৰ তোমাৰ অ'ৰ পোৱা যায় বা ডিপ'জিট পোৱা যায়। চ' এইটো হ'ব কি চান্দেৰডিঙ্গা হিলছ, ঠিক আছে। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। লগতে তোমাৰ এটা কুৱেশ্যন ডেট ইজ অসমৰ কোনখন ঠাই বেল মেটেল ইণ্ডাষ্ট্ৰীৰ কাৰণে ফেমাছ হয়, অৰ্থাৎ কাঁহ পিতলৰ বাসনৰ কাৰণে ফেমাছ হয়। যদি জানা কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা। কুৱেশ্যন নম্বৰ 17, হুইচ অফ দ্য ফলোয়িং ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আছাম। আমাৰ অসমৰ লগত কোনখন চাৰিটা ষ্টেটৰ পৰা কোনখন ষ্টেটে আমাৰ অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই বা বৰ্ডাৰ শ্বেয়াৰ কৰা নাই। চ' মনত ৰাখিবা, নাগালেণ্ড শ্বেয়াৰ কৰিছে, দেন অৰুণাচল প্ৰদেশ শ্বেয়াৰ কৰিছে, ভূটান শ্বেয়াৰ কৰিছে, বাংলাদেশ শ্বেয়াৰ কৰিছে, ৱেষ্ট বেংগল শ্বেয়াৰ কৰিছে, মেঘালয় শ্বেয়াৰ কৰিছে, মিজোৰামো শ্বেয়াৰ কৰিছে, আৰু মেঘালয়ৰ লগত আমাৰ আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ হৈছে, ঠিক আছে, বাউণ্ডেৰী শ্বেয়াৰ হৈছে। চ' ইয়াৰ এনচাৰ কি হ'ব, ডেট ইজ ছিকিমৰ লগত আমাৰ কোনো অসমৰ বাউণ্ডেৰী শ্বেয়াৰ হোৱা নাই। চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। আকৌ কৈ আছোঁ, তোমাৰ মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ঠিক আছে, ভূটান, বাংলাদেশ, ৱেষ্ট বেংগল, তোমাৰ ইয়াৰ লগত কি হৈছে, আমাৰ অসমৰ বাউণ্ডেৰী শ্বেয়াৰ হৈছে, বাট ছিকিমৰ লগত কোনো বাউণ্ডেৰী শ্বেয়াৰ হোৱা নাই। ইয়াৰ লগত এডিশ্যনেল কুৱেশ্যন এটা, তোমালোকে জানানে নৰ্থ ইষ্টাৰ্ণ, আমাৰ যে নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে 8টা, এই 8টা ষ্টেটৰ আগত কি আছিলে, 8টা ষ্টেট হোৱাৰ আগত 7টা আছিলে। ছিকিম ৰিচেণ্টলি নৰ্থ ইষ্টাৰ্ণৰ পাৰ্ট হয়। এইটো কোনটো চনত পাৰ্ট হৈছিলে জানানে? ছিকিম হৈছিলে পাৰ্ট 2002ত আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ পাৰ্ট হৈছিলে। আৰু ছিকিম ভাৰতৰ অংশ কেতিয়া হৈছিলে, ভাৰতৰ অংগ কেতিয়া হৈছিলে, এইটো হৈছিলে 1975 চনত। ছিকিমৰ কেপিটেল জানানে কোনখন? ছিকিমৰ কেপিটেল কি হয়, গেংটক। ইয়াৰ লগতে ছিকিম কি হয় তোমাৰ 2011 লোকপিয়ল মতে ছিকিম ৱাজ দ্য লোৱেষ্ট পপুলেটেড ষ্টেট অফ ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ কম জনবসতিপূৰ্ণ ষ্টেট আছিলে ছিকিম, আৰু আটাইতকৈ বেছি জনবসতিপূৰ্ণ ষ্টেট আছিলে কি, ইউ পি, অৰ্থাৎ উত্তৰ প্ৰদেশ। ট্ৰপিকেল ৱেট এভাৰগ্ৰীণ ফৰেষ্টছ আৰ প্ৰিডমিনেণ্টলি ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়াছ অফ আছাম। অসমৰ কোনখিনিত তোমাৰ ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায়। চ' ইয়াৰ উত্তৰ মই অলৰেডি আগতে দিছিলোঁ, ডেট ইজ দিহিং পাটকাই। আৰু এভাৰগ্ৰীণ ফৰেষ্ট বুলিলে কি বুজায় জানানে, মানে এনেকুৱা এটা ফৰেষ্ট যোনখিনি তোমাৰ এনেধৰণৰ গছ গছনি আছে যিবোৰৰ কি হয় নৰ্মেলি গোটেই বছৰত কি হয় সিহঁতৰ পাত থাকে, আৰু পাতবোৰ কি থাকে, সেউজীয়া থাকে, ঠিক আছে, অৰ্থাৎ হোল ইয়াৰ সিহঁতৰ পাত থাকে, পাতবোৰ কমপ্লিটলি সৰি কেনে নপৰে, ঠিক আছে, হোল ইয়াৰ কি থাকে, সেউজীয়া পাত থাকে। ইয়াৰ লগত আৰু এটা এডিশ্যনেল ইনফৰ্মেশ্যন দিবলৈ বিচাৰিছোঁ, তোমালোকে নিশ্চয় শুনিছা বা পঢ়ি কেনে আহিছা যে সৰুৰে পৰা ঋতু কেইটা হয়, ডেট ইজ ছিজন কেইটা হয়, 6টা, বাট আমাৰ অসমত প্ৰধানতঃ 4টা ঋতু আছে। এটা আছে শীত, এটা আছে গ্ৰীষ্ম, এটা শৰৎ, আৰু এটা বৰ্ষাকাল, ঠিক আছে। এই 4টা কি হয় তোমাৰ অসমৰ প্ৰধান ঋতু হয় বা ছিজনছ হয়। আৰু আমাৰ অসমৰ ক্লাইমেট কি ধৰণৰ হয়, ডেট ইজ ট্ৰপিকেল মনচুন ক্লাইমেট, ক্ৰান্তীয় মৌসুমী জলবায়ু, ঠিক আছে। ইয়াৰ লগত আৰু এটা এডিশ্যনেল ইনফৰ্মেশ্যন, তোমাৰ ৱৰ্ল্ডত, ঠিক আছে, আটাইতকৈ বেছি বা অধিক বৰষুণ হোৱা জেগাখনৰ নাম জানানে? এইটো হ'ল কি, মৌচুমীৰাম। আৰু এই মৌচুমীৰাম কোনখিনিত আছে, তোমালোকৰ মেঘালয়ত আছে। মেঘালয়ৰ কেপিটেল কি হয় জানানে? ডেট ইজ শ্বিলং। এটা সময়ত আমাৰ অসমৰ কেপিটেল কি আছিলে, শ্বিলং আছিলে, বাট পিছত তোমাৰ 1972 এৰাউণ্ড বা 1973ত তোমাৰ কি হয়, কেপিটেলটো শ্বিফ্ট হৈ যায়, যেতিয়া মেঘালয় অসমৰ পৰা ছেপাৰেট হয়, অৰ্থাৎ মেঘালয় এটা সময়ত কি আছিলে, আমাৰ অসমৰ পাৰ্ট আছিলে, বাট যেতিয়া মেঘালয় অসমৰ পৰা ছেপাৰেট হ'ল, তেতিয়া কি হ'ল, তোমাৰ অসমৰ কেপিটেল দিছপুৰ হৈ গ'ল, আৰু মেঘালয়ৰ কেপিটেল হৈ গ'ল কি, শ্বিলং। হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লান্টেড বাই যাদৱ পায়াং। চ' যাদৱ পায়াং তোমালোকে নিশ্চয় জানা, হি ইজ ন'ন এজ দ্য ফৰেষ্ট মেন অফ দ্য ৱৰ্ল্ড এণ্ড ইণ্ডিয়া, অৰ্থাৎ তোমাৰ অৰণ্য মানৱ বুলি তেখেতক কোৱা হয়। আৰু তেখেতে কি কৰিছিলে, তেখেতক অৰণ্য মানৱ বুলি কিয় কোৱা হয়, তেখেতে কি কৰিছিলে, অকলে এটা ফৰেষ্ট বিল্ড কৰি পেলাইছিলে,
অৰ্থাৎ এটা ফৰেষ্ট প্লান্টেড কৰিছিলে তেখেতে অকলে আৰু তেখেতে যিটো ফৰেষ্ট প্লান্ট কৰিছিলে সেই ফৰেষ্টখনৰ নাম কি হয় এইটোৰ নাম হয় মলাই ফৰেষ্ট সো অপশন বি উইল বি দ্য কাৰেক্ট আনসাৰ দ্য প্ৰপ'জড টিপামুখ ডেম ইজ টু বি কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ অৰ্থাৎ টিপামুখ ডেমখন কোনখন ৰিভাৰৰ ওপৰত বনোৱা হ'ব সো এইটো বনোৱা হ'ব তোমাৰ কি তোমাৰ বৰাক ৰিভাৰৰ ওপৰত ঠিক আছে আৰু এই বৰাক ৰিভাৰৰ অৰিজিন জানানে সোর্স অফ অরিজিন ক'ৰ পৰা এইটো উৎপত্তি হয় মণিপুৰী হিলছৰ পৰা অৰ্থাৎ মণিপুৰৰ হিলছৰ পৰা উৎপত্তি হয় সো আজিৰ কাৰণে 20টা কোৱেশ্চন থাকিল যোৱাৰ আগত আৰু কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকক দি যাওঁ আৰু ইনফৰমেশ্যন তোমালোকক দি যাওঁ that is what is called as peace garden of north eastৰ peace garden বুলি কাক কোৱা হয় এইটো হ'ব কি তোমাৰ মিজোৰাম ঠিক আছে তো নৰ্থ ইষ্টৰ অৰ্থাৎ ইণ্ডিয়াৰ নৰ্থ ইষ্টাৰ্ণ সাইডৰ তোমাৰ পিচ গাৰ্ডেন বুলি মিজোৰামক কোৱা হয় বাট ৱৰ্ল্ডৰ পিচ গাৰ্ডেন বুলি কোনখনক কোৱা হয় জানানে এইটো হ'ল কি নৰ্থ ডাকোটা ঠিক আছে দেন ইয়াৰ লগত অসমত ৰামসাৰ সাইট কেইটা আছে আমাৰ অসমত ৰামসাৰ সাইট আছে এটা ঠিক আছে আৰু এইটো কি হয় দীপৰ বিল হয় ডিবি এটাই আছে দীপৰ বিল লগতে অসমত তোমাৰ টাইগাৰ ৰিজাৰ্ভ কেইটা আছে আমাৰ অসমত টাইগাৰ ৰিজাৰ্ভ আছে 4টা ঠিক আছে টাইগাৰ ৰিজাৰ্ভ 4টা আছে আৰু এলিফেণ্ট ৰিজাৰ্ভ কেইটা আছে তেন্তে জানানে এলিফেণ্ট ৰিজাৰ্ভ আছে 5টা আৰু ৱৰ্ল্ড হেৰিটেজ সাইট কেইটা আছে ৱৰ্ল্ড হেৰিটেজ সাইট আছে 2টা দ্যাট ইজ মানস আৰু কাজিৰঙা ইয়াৰ লগতে আৰু এটা এডিশনাল ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয় এইটো নামদাফা নেশ্যনেল পাৰ্ক কোনখিনিত আছে এই নামদাফা নেশ্যনেল পাৰ্কখন আছে তোমাৰ অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশ কি হয় আমাৰ ইণ্ডিয়াৰ আটাইতকৈ কি হয় ইষ্টাৰ্ণ মোষ্ট পইণ্ট হয় ঠিক আছে অৰ্থাৎ ইষ্টাৰ্ণ মোষ্ট ষ্টেট বুলি ক'লেও কোনটো হ'ব এনসাৰ অৰুণাচল প্ৰদেশ আৰু লগত অৰুণাচল প্ৰদেশক কি কোৱা হয় লেণ্ড অফ ৰাইজিং ষ্টেট অফ ইণ্ডিয়া অৰ্থাৎ অৰুণাচল প্ৰদেশত কি হয় ফাৰ্ষ্ট সূৰ্য উদয় হয় এইবোৰ এডিশনাল ইনফৰমেশ্যন তোমালোকে নোট ডাউন কৰি ল'বা মনত কৰি কিনে নেক্সট আমাৰ অসমত এটা ডাঙৰ ভূমিকম্প হৈছিলে দ্যাট ইজ 1950ত হৈছিলে তোমালোকে ইয়াত এপিক চেণ্টাৰ কোনটো আছিল অৰ্থাৎ উৎপত্তি স্থল কোনটো আছিলে বা উৎপত্তিৰ ঠাইখন কোনটো আছিলে সেইটো তোমালোকে মোক কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা 1950ত এটা ডাঙৰ ভূমিকম্প হৈছিলে অসমত ইয়াৰ এপিক চেণ্টাৰ কোনখন ঠাই আছিলে সেইটো জনাবা দেন অসমৰ কোনখন ঠাইত প্ৰথমবাৰৰ বাবে তেলৰ খনন কৰা হৈছিলে বা অসমৰ কোনখন ঠাইত তোমাৰ তেল অইল ৰিফাইনাৰী আছে আটাইতকৈ পুৰণি এছিয়াৰ আটাইতকৈ পুৰণি অইল ৰিফাইনাৰী কোনখিনিত আছে সেইটো আছে আমাৰ অসমৰ ডিগবৈত দ্যাট ইজ এছিয়াৰ আটাইতকৈ পুৰণি হয় আৰু ইণ্ডিয়াৰ কি হয় ফাৰ্ষ্ট অইল ৰিফাইনাৰী হয় লগতে আমাৰ অসমত এটা ইম্পৰ্টেণ্ট জেগা আছে যোনখিনিত এতিয়াও কি হয় তোমাৰ বাৰ্টাৰ ছিষ্টেমৰে বজাৰ হয় অৰ্থাৎ বিনিময় পথাৰ মাধ্যমে কি হয় কিনা কাটি হয় বা বেচা কিনা হয় সেইখন জাগাৰ নাম কি সেইখন ঠাইৰ নাম কি হয় এইটো ঠাইৰ নাম হ'ল জোনবিল দেন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ তোমাৰ ক্লাছ 6ৰ বুকত এইটো মেনশ্যন আছে 90টা ঠিক আছে 90টা তোমাৰ উপনৈ আছে বা তাতকৈ বেছিও হ'ব পাৰে ঠিক আছে 90টা তোমাৰ কি আছে উপনৈ আছে ব্ৰহ্মপুত্ৰ নদীৰ দেন অসমৰ আটাইতকৈ দীঘল মাউণ্টেইন ৰেঞ্জ কোনটো হয় দ্যাট ইজ বৰাইল মাউণ্টেইন ৰেঞ্জ নিশ্চয় জানা তোমালোকে দেন অসমৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ ডিষ্ট্ৰিক্টখন কোন হ'ল ডিষ্ট্ৰিক্টখন হ'ল নগাঁও আৰু আমাৰ ভাৰতৰ প্ৰথম তোমাৰ নদীদ্বীপ ডিষ্ট্ৰিক্ট কোনটো হয় আইলেণ্ড ডিষ্ট্ৰিক্ট কোনটো হয় এইটো হয় আমাৰ মাজুলী নদীদ্বীপ আইলেণ্ড বা ডিষ্ট্ৰিক্ট তোমালোকে ক'ব পৰা ফাৰ্ষ্ট নদীদ্বীপ আইলেণ্ড ডিষ্ট্ৰিক্ট কোনটো হয় তোমাৰ মাজুলী হয় ঠিক আছে আৰু মাজুলী কি হয় পৃথিৱীৰ আটাইতকৈ দীঘল কি হয় ডেল্টা হয় নদীদ্বীপ হয় সো আজিৰ কাৰণে এইকেইটা ইনফৰমেশ্যন থাকিল যোৱাৰ আগত তোমালোকৰ বাবে এটা হোমৱৰ্ক তোমালোকে মোক মেনশ্যন কৰি কিনে জনাবা কমেণ্ট বক্সত সোণাই ৰূপাই অভয়াৰণ্যটো কোনখিনিত আছে সোণাই ৰূপাই অভয়াৰণ্য প্লাছ পবিতৰা অভয়াৰণ্যখন ইয়াৰ লগত গিবন এই তিনিটা ঠিক আছে তোমাৰ অভয়াৰণ্য কোনখিনি জেগাত আছে সৰি গিবন নহয় গৰম পানী আৰু লাওখোৱা অভয়াৰণ্য কোনখন ঠাইত আছে তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা সো আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰোঁ আই হোপ তোমালোকক ভিডিঅ'খন চাই কিনে ভাল লাগিছে যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিবা আৰু যদি তোমালোকৰ এনেধৰণৰ ভিডিঅ' লাগে ডু কমেণ্ট ইন দ্য কমেণ্ট বক্স মই ট্ৰাই কৰিম মোৰ বেষ্ট তোমালোকৰ বাবে নতুন ভিডিঅ' লৈ কিনে অনাৰ কাৰণে
ঠিক আছে টিল দেন কিপ ওয়াচিং কিপ লার্নিং অ্যান্ড কিপ গ্রোয়িং থ্যাংকস ফর ওয়াচিং ধন্যবাদ